নমস্কাৰ ফিউচাৰ ফোকাছ আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাৰত ভূগোলৰ পাৰ্ট 1, য'ত আমি মানচিত্ৰৰ সহায়েৰে মোষ্ট ইম্পৰ্টেণ্ট MCQসমূহ ডিছকাছ কৰিম। বৰ্তমানলৈকে অসম ভূগোলৰ ভিডিঅ'সমূহ চোৱা নাই, ডেছক্ৰিপশ্যনৰ দিয়াৰ লিংক আছে, আপোনালোকে কাইণ্ডলি ভিজিট কৰি সেই ভিডিঅ'সমূহ চাই ল'ব, বহুতো লাভৱান হ'ব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, হোৱাট ইজ দ্য এৰিয়া ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড? মাটিকালি দিশৰ পৰা ভাৰতৰ স্থান কি? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ 5th, অপশ্যন বি 6th, অপশ্যন চি 4th, অপশ্যন ডি 7th। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 7th। মাটিকালি দিশৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত 7 নম্বৰ। আহকচোন ইয়াৰ বিষয়ে আমি ডিছকাছ কৰোঁ। মাটিকালিৰ দিশৰ পৰা আমি দেশসমূহৰ যদি চাওঁ, প্ৰথমে আছে ৰাছিয়া, তাৰপাছত আছে কানাডা, তাৰপাছত চাইনা, তাৰপাছত ইউনাইটেড ষ্টেট, তাৰপাছত আহিলে ব্ৰাজিল আৰু তাৰপাছত আহিলে অষ্ট্ৰেলিয়া, ইণ্ডিয়া, আৰ্জেণ্টিনা, কাজাকাস্তান আৰু আলজেৰিয়া। আমি ইয়াৰ কেপিটেলসমূহ মনত ৰখা অতি দৰকাৰ। যেনেধৰণে ৰাছিয়াৰ কেপিটেল হ'ল মস্কো, কানাডাৰ অটোৱা, আমাৰ ইণ্ডিয়াৰ নিউ দিল্লী, ব্ৰাজিলিয়ৰ ব্ৰাজিলিয়া। ঠিকে আছেনে? যোৱাবাৰ এডিআৰিত আৰ্জেণ্টিনাৰ কেপিটেল অহা দেখা গৈছে, এইবাৰো কোনোবা এখন দেশৰ কেপিটেল 100% আহিব। গতিকে আপোনালোকে কেপিটেলসমূহ মনত ৰাখিবলৈ চেষ্টা কৰক। আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ ইণ্ডিয়া? ভাৰতৰ ভৌগোলিক অৱস্থিতি কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 8 ডিগ্ৰী 4 মিনিট নৰ্থ এণ্ড 37 ডিগ্ৰী 6 মিনিট নৰ্থ লেটিটিউড। লেটিটিউড মানে হৈ গ'ল অক্ষাংশ। ঠিকে আছেনে? 68 ডিগ্ৰী 7 মিনিট ইষ্ট আৰু 97 ডিগ্ৰী 25 মিনিট ইষ্ট লংগিটিউড। লংগিটিউড মানে হৈ গ'ল দ্ৰাঘিমাংশ। আমাৰ এই ডাটাকেইটা মনত ৰখা অতি দৰকাৰ, যিহেতু পৰীক্ষাত অহা দেখা গৈছে। আহকচোন মেপত আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি যদি মেপৰ থ্ৰুদি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ, আমি দেখিবলৈ পাম যে মুখ্য ভূমিৰ 8 ডিগ্ৰী 4 মিনিট নৰ্থ আৰু 37 ডিগ্ৰী 6 মিনিট নৰ্থ। ঠিকে আছেনে? এয়া হ'ল লেটিটিউড অৰ্থাৎ অক্ষাংশ। আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ লংগিটিউড 68 ডিগ্ৰী 7 মিনিট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট। ঠিকে আছেনে? কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 3, ইণ্ডিয়া অকুপাইজ ডেছ পাৰ্চেণ্টেজ অফ ৱৰ্ল্ড লেণ্ড এৰিয়া বাট হোল্ড ডেছ পাৰ্চেণ্টেজ অফ ৱৰ্ল্ড পপুলেশ্যন? ভাৰতে বিশ্বৰ ডেছ পাৰ্চেণ্টেজ ভূমি অঞ্চল দখল কৰিছে আৰু বিশ্বৰ জনসংখ্যাৰ ডেছ পাৰ্চেণ্টেজ অধিকাৰ কৰিছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2.4% ভূমি দখল কৰিছে। ইয়াত হ'ব 2.4% আৰু জনসংখ্যাৰ ক্ষেত্ৰত 17.5% অধিকাৰ কৰিছে। আহকচোন আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি পৃথিৱীৰ জনসংখ্যাৰ ডাটাসমূহ লৈ যদি আমি এখন মানচিত্ৰ তৈয়াৰ কৰোঁ, মানচিত্ৰখন এনেধৰণৰ হ'ব। ভাৰতে সৰ্বোচ্চ জনসংখ্যা অকুপাই কৰিছে, তাৰ পাছত আহিলে চাইনা, আৰু মহাদেশৰ ক্ষেত্ৰত এছিয়া মহাদেশ 1 নম্বৰত আছে, তাৰপিছত আছে আফ্ৰিকা, তাৰপিছত ইউৰোপ, ছাউথ আমেৰিকা, একেবাৰে লাষ্টত আছে, তাৰ আগত আছে নৰ্থ আমেৰিকা। কথাটো ক্লিয়াৰ? 1, 2, 3, 4 and 5। কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 4, হুইচ কাণ্ট্ৰি হেজ শ্বৰ্টেষ্ট লেণ্ড বৰ্ডাৰ উইথ ইণ্ডিয়া? ভাৰতৰ সৈতে কোনখন বিদেশী ৰাষ্ট্ৰই আটাইতকৈ চুটি স্থলসীমা শ্বেয়াৰ কৰিছে? গতিকে অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ বাংলাদেশ, অপশ্যন বি নেপাল, অপশ্যন চি আফগানিস্তান, অপশ্যন ডি ভূটান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আফগানিস্তান। আফগানিস্তানে ভাৰতৰ সৈতে একেবাৰে চমু বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। আহকচোন মেপৰ থ্ৰুদি আমি বুজিবলৈ চেষ্টা কৰোঁ। আমি মানচিত্ৰত দেখিবলৈ পাইছোঁ যে স্থলসীমা শ্বেয়াৰ কৰিছে পাকিস্তানে, আফগানিস্তানে, চাইনাই, নেপালে, ভূটানে, ম্যানমাৰে, বাংলাদেশে। ঠিক তাৰে ভিতৰত বাংলাদেশে সৰ্বোচ্চ অৰ্থাৎ 4096.7 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভাৰতৰ লগত, আৰু আফগানিস্তানে একেবাৰে কম 106 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভাৰতৰ লগত। কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ নাইটবৰিং কাউণ্ট্ৰিজ? কিমানখন ভাৰতীয় ৰাজ্যই চুবুৰীয়া দেশসমূহৰ সৈতে সীমা ভাগ বতৰা কৰে? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ 15, অপশ্যন বি 17, অপশ্যন চি 16, অপশ্যন ডি 14। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 17। 17খন ৰাজ্যই ওচৰ চুবুৰীয়া দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। আহকচোন ইয়াক বিতংভাৱে বুজিবলৈ চেষ্টা কৰোঁ। আমি যদি তালিকাখন ভালদৰে চাওঁ, আফগানিস্তানে জম্মু এণ্ড কাশ্মীৰ POK পাৰ্টটো বৰ্ডাৰ শ্বেয়াৰ কৰিছে, বাংলাদেশে
ৱেষ্ট বেংগল মিজোৰাম মেঘালয় ত্ৰিপুৰা এণ্ড আছামৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানে অৰুণাচল আছাম ছিকিম ৱেষ্ট বেংগল লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে চাইনাই JNK হিমাচল উত্তৰাখণ্ড ছিকিম এণ্ড অৰুণাচলৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে ম্যানমাৰে অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু নেপালে ছিকিম ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে পাকিস্তানে JNK পঞ্জাব গুজৰাট এণ্ড ৰাজস্থানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে তাৰ পিছত জলীয় সীমা এয়া হৈ গ'ল স্থলীয় সীমা জলীয় সীমাৰ ক্ষেত্ৰত বা জল সীমাৰ ক্ষেত্ৰত ইয়াক কি কৰিছে গালফ অফ মান্নাৰে শ্ৰীলংকাক ভাৰতৰ পৰা ছিপাৰেট কৰিছে আৰু তাৰ পাছত আছে মালদ্বীপছ কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 6 নেম দ্য ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ভাৰতৰ পশ্চিমতম বিন্দুটোৰ নাম কি অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ ইন্দিৰা পইণ্ট অপশ্যন বি গুহাৰমতি অপশ্যন চি ইন্দিৰা কোল অপশ্যন ডি KV2 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গুহাৰমতি আৰু এই গুহাৰমতি গুজৰাট জিলাত অৱস্থিত আহকচোন মেপৰ থ্ৰুদি বাকী কেইটা পইণ্টটো আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আমি ভাৰতৰ মুখ্য ভূভাগ যদি ভালদৰে লক্ষ্য কৰোঁ একেবাৰে পূবত আছে KV2ৰ স্থান আছে অৰুণাচল প্ৰদেশত KV2ৰ অন্য এটা নাম ৱালাংগু বুলিও কোৱা যায় আৰু ৱেষ্টাৰ্ণ মোষ্ট অৰ্থাৎ পশ্চিমৰ একেবাৰে শেষৰ পইণ্টটো হ'ল গুহাৰমতি যি গুজৰাট জিলাত অৱস্থিত আৰু উত্তৰে আছে ইন্দিৰা কোল চিয়াচিনত আছে ইন্দিৰা কোল আৰু একেবাৰে দক্ষিণত মুখ্য ভূভাগৰ কথা কৈছোঁ আছে কন্যাকুমাৰী কিন্তু আমি যদি আন্দামান নিকোবাৰক সামৰি লওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ইন্দিৰা পইণ্ট হৈ গ'ল একেবাৰে দক্ষিণতম পইণ্ট কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য ডিষ্টেঞ্চ ফ্ৰম ইষ্ট টু ৱেষ্ট ইন ইণ্ডিয়া ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ দূৰত্ব কিমান অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ 2933 কিলোমিটাৰ অপশ্যন বি 2999 কিলোমিটাৰ অপশ্যন চি 3214 কিলোমিটাৰ অপশ্যন ডি 322 কিলোমিটাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2933 কিলোমিটাৰ ইয়াৰ দূৰত্ব হ'ল পূবৰ পৰা পশ্চিমলৈ আহকচোন মেপৰ থ্ৰুদি আকৌ বুজিবলৈ চেষ্টা কৰোঁ আমি যদি ভাৰতৰ মুখ্য ভূভাগ যদি ভালদৰে লক্ষ্য কৰোঁ এয়া হ'ল পূব এয়া হ'ল পশ্চিম আৰু পূবৰ পৰা পশ্চিমলৈ মুঠ দূৰত্ব হ'ল 2933 কিলোমিটাৰ আৰু মুখ্য ভূভাগৰ উত্তৰৰ পৰা এয়া দক্ষিণলৈ টোটেল দূৰত্ব হৈ গ'ল 3214 কিলোমিটাৰ কথাটো ক্লিয়াৰ কেতিয়াবা উত্তৰৰ পৰা দক্ষিণলৈ দূৰত্ব সুধিব পাৰে গতিকে মনত ৰখাটো অতি দৰকাৰ কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 8 which one of the following is not a union territory of India তলৰ কোনখন কেন্দ্ৰশাসিত অঞ্চল নহয় অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ ইন শ্বৰ্ট JNK অপশ্যন বি গোৱা অপশ্যন চি চণ্ডীগড় অপশ্যন ডি লাডাখ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গোৱা কেন্দ্ৰশাসিত অঞ্চল নহয় বৰ্তমান সময়ত ভাৰতত কেন্দ্ৰশাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰীৰ সংখ্যা হৈ গ'ল 8 তাৰে ভিতৰত নামকেইটা হ'ল JNK লাডাখ দিল্লী চণ্ডীগড় দাদৰ এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ লক্ষাদ্বীপ পণ্ডিচেৰী আন্দামান এণ্ড নিকোবৰ আইলেণ্ড গতিকে এইকেইখন মনত ৰখাটো অতি দৰকাৰ আৰু ইহঁতৰ কেপিটেলো অহা দেখা যায় গতিকে ভাৰতৰ সম্পূৰ্ণ ৰাজ্যসমূহৰ কেপিটেল লগতে ইউনিয়ন টেৰিটৰীৰ কেপিটেল আপোনালোকে অতি সোনকালে মনত ৰাখি থওক ইয়াৰ ভিতৰত কুৱেশ্যন অহাৰ সম্ভাৱনা অতি বেছি কুৱেশ্যন নম্বৰ 9 দ্য টপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ষ্টেটছ ইন ইণ্ডিয়া ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ গৈছে অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ 4 অপশ্যন বি 7 অপশ্যন চি 10 অপশ্যন ডি 8 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 8 বা 8 ইয়াৰ এটা ট্ৰিকৰ মাজেৰে আমি মনত ৰাখিবলৈ চেষ্টা কৰোঁ আহকচোন হিন্দীত অতি এটা প্ৰসিদ্ধ লাইন আছে ইংলিছতো আছে কিন্তু মই হিন্দীটো বেছি প্ৰিফাৰ কৰোঁ কাৰণ মই যেতিয়া প্ৰস্তুতি কৰিছিলোঁ তেতিয়া এইটো ডায়লগে বা এইটো লাইনে ইউজ কৰিছিলোঁ মিত্ৰপৰ গামছা ঝাৰ মিয়ে কি বুজায় মিজোৰাম ত্ৰয়ে কি বুজায় ত্ৰিপুৰা পয়ে কি বুজায় পশ্চিম বংগাল ৰয়ে কি বুজায় ৰাজস্থান গয়ে বুজায় গুজৰাট ময়ে বুজায় মধ্যপ্ৰদেশ চায়ে কি বুজায় ছত্তীশগড় ঝায়ে কি বুজায় ঝাৰখণ্ড অৰ্থাৎ মিত্ৰপৰ গামছা ঝাৰ মিজোৰাম ত্ৰিপুৰা পশ্চিম বংগাল ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ ছত্তীশগড় আৰু ঝাৰখণ্ড মেপত দেখিবলৈ পালে গুজৰাট মধ্যপ্ৰদেশ ঝাৰখণ্ড পশ্চিম বংগাল ত্ৰিপুৰা আৰু মিজোৰাম কথাটো ক্লিয়াৰ 8খন টোটেল কি আছে 8খন টোটেল ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখাডাল পাৰ হৈ গৈছে কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য বৰ্ডাৰ নেম অফ ইণ্ডিয়া এণ্ড চাইনা
ভাৰত আৰু চীনৰ মাজৰ সীমান্তৰ নাম কি অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ ৰেড ক্লিফ লাইন অপশ্যন বি মেকমোহন লাইন অপশ্যন ডি ডুৰণ্ট লাইন অপশ্যন ডি লাইন অফ কণ্ট্ৰল বা LOC বুলি কোৱা হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেকমোহন লাইন ভাৰতে পাকিস্তানৰ সৈতে শ্বেয়াৰ কৰিছে ৰেড ক্লিফ লাইন মেকমোহন লাইন শ্বেয়াৰ কৰিছে চাইনাৰ সৈতে ডুৰণ্ট লাইন শ্বেয়াৰ কৰিছে আফগানিস্তানৰ সৈতে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে ৰেড ক্লিফ লাইন কেতিয়া ড্ৰ কৰা হৈছিলে যে ৰেড ক্লিফ লাইনটো ভাৰতৰ সৈতে যে পাকিস্তানৰ সীমা সেই কেতিয়া ড্ৰ কৰা হৈছিল কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব বৰ্তমানলৈকে পঢ়ুৱাখিনি যদি আপোনালোকে বুজি পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কোনোবা বন্ধু বান্ধৱী বা ভাই ভণ্টিয়ে যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেখেতলোকৰ লগত আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে বিয়লি 8 বজাৰ লগে লগে আমি এটা মক টেষ্ট সদায় আমাৰ টেলিগ্ৰাম চেনেলত অৰ্গেনাইজ কৰি আছোঁ তাত জইন হ'বলৈ নাপাহৰিব আজিয়ে জইন হোৱা নাই যদি জইন হৈ লওক আহকচোন ভিডিঅ'ৰ মাজৰে আকৌ ঘূৰি যাওঁ কুৱেশ্যন নম্বৰ 11 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ এহেড অফ গ্ৰীণউইচ মেইন টাইম বাই ভাৰতীয় মান সময় গ্ৰীণউইচ মিন টাইমতকৈ ডেছ সময় আগবাঢ়ি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5 ঘণ্টা 30 মিনিট 5 ঘণ্টা 30 মিনিট ভাৰতীয় মান সময় গ্ৰীণউইচ মিন টাইমতকৈ আগবাঢ়ি আছে আহকচোন গ্ৰীণউইচ মিন টাইমনো কি আমি বুজিবলৈ চেষ্টা কৰোঁ GMT অৰ্থাৎ গ্ৰীণউইচ মিন টাইম লণ্ডনৰ এখন চাউথ পাৰ্টৰ চহৰ হ'ল গ্ৰীণউইচ যাৰ ওপৰত ভিত্তি কৰি ভাৰতকে ধৰি অন্যান্য ৰাষ্ট্ৰসমূহৰ সময় উলিওৱা যায় ভাৰত এই GMTতকৈ 5.5 ঘণ্টা আগবাঢ়ি আছে আৰু লংগিটিউডৰ ক্ষেত্ৰত 82.5 ডিগ্ৰী ইষ্ট কথাটো ক্লিয়াৰ যদি আপোনালোকে ইয়াৰ বিষয়ে আৰু ভিডিঅ' বিচাৰিছে আৰু GMTৰ বিষয়ে ভিডিঅ' বিচাৰিছে আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আমি চমুকৈ এটা ভিডিঅ' লৈ আহিম কুৱেশ্যন নম্বৰ 12 Indian Standard Time in short IST is the time zone followed throughout the country it is the actual time of which of the following places ভাৰতীয় মান সময় নিম্নলিখিত কোনখন ঠাইত প্ৰকৃত সময় পোৱা যায় অপশ্যনসমূহ এনে ধৰণৰ এ নাগপুৰ বি ভগলপুৰ অপশ্যন চি মিৰ্জাপুৰ অপশ্যন ডি হ'ল পাটনা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মিৰ্জাপুৰ ইউপিৰ মিৰ্জাপুৰত একচুৱেল IST টাইম পোৱা যায় আহকচোন ইয়াৰ বিষয়ে আমি ব্ৰিফকৈ ডিছকাছ কৰোঁ ভাৰতৰ মান সময় ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেইকেইখন হ'ল উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ছত্তীশগড় উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বা ভাৰতীয় মান সময় কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেইটো হ'ল 5খন আৰু ইয়াৰ একচুৱেল টাইমটো মিৰ্জাপুৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পোৱা যায় কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব পাৰোঁ কুৱেশ্যন নম্বৰ 13 Which state has the longest coastal line in India? কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ দীঘলীয়া উপকূলীয় ৰেখা আছে অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ অন্ধ্ৰপ্ৰদেশ অপশ্যন বি ৱেষ্ট বেংগল অপশ্যন চি মহাৰাষ্ট্ৰ অপশ্যন ডি গুজৰাট ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি গুজৰাটৰ একেবাৰে দীঘলীয়া কোষ্টেল লাইন আছে গুজৰাটৰ ৰাজধানী হৈ গ'ল গান্ধীনগৰ মহাৰাষ্ট্ৰৰ ৰাজধানী হৈ গ'ল মুম্বাই ৱেষ্ট বেংগলৰ ৰাজধানী হ'ল কলকাতা অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈ গ'ল অমৰাৱতী আহকচোন ইয়াৰ বিষয়ে আমি ব্ৰিফকৈ ডিছকাছ কৰোঁ আমি স্ক্ৰীনত দেখিবলৈ পাইছোঁ যে গুজৰাটে 1600 কিলোমিটাৰ অৰ্থাৎ সকলোতকৈ বেছি কোষ্টেল লাইন শ্বেয়াৰ কৰি আছে আৰু গোৱাই একেবাৰে কম 160 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে কোষ্টেল লাইন কথাটো ক্লিয়াৰ আৰু আন্দামান নিকোবৰ সকলোকে যদি আমি মিলাই পেলাই টোটেল কোষ্টেল লাইন যদি ভাৰতৰ চাওঁ সেয়া হ'ল 7516 কিলোমিটাৰ কথাটো ক্লিয়াৰ ডাটাখিনি ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ Question number 14 আৰু most repeated question হয় which Indian city is capital of two states কোনখন চহৰ দুখন ৰাজ্যৰ ৰাজধানী হয় অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ দিছপুৰ অপশ্যন বি নিউ দিল্লী অপশ্যন চি গান্ধীনগৰ অপশ্যন ডি চণ্ডীগড় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চণ্ডীগড় হ'ল পাঞ্জাব আৰু হাৰিয়ানাৰ দুইখন ষ্টেটৰে কেপিটেল হয় আৰু গান্ধীনগৰ হৈ গ'ল গুজৰাটৰ নিউ দিল্লী হৈ গ'ল দিল্লীৰ Question number 15 আৰু আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন which is the following is not a capital of any Indian state অপশ্যনসমূহ এনে ধৰণৰ এ এলাহাবাদ বি ৰাঁচী চি ৰায়পুৰ ডি দেহৰাদুন অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এলাহাবাদ ভাৰতৰ কোনো ৰাজ্যৰ কেপিটেল নহয় ৰাঁচী কেপিটেল হ'ল ঝাৰখণ্ডৰ ৰায়পুৰ ছত্তীশগড়ৰ দেহৰাদুন উত্তৰাখণ্ডৰ এলাহাবাদ হ'ল এখন ডিষ্ট্ৰিক্টহে বা এলাহাবাদক আজিকালি প্ৰয়াগৰাজ বুলিও জনা যায় ইউপিৰ ৰাজধানী হৈ গ'ল লক্ষ্ণৌ কথাখিনি ক্লিয়াৰ হ'ল আজি ভাৰত ভূগোলৰ পাৰ্ট 1 ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ পৰৱৰ্তী পাৰ্টকেইটা অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ বিদায় মাগিছোঁ জয় হিন্দ